আদালতৰ মই এডিশ্যনেল পিপি হয়। ৰঙিয়া আৰক্ষী থানাৰ অনুৰোধ মৰ্মে আজি মই ইয়াত অসম চৰকাৰৰ নিৰ্দেশনাত এই যি তিনিখন নতুন আইন বলবৎ হৈছে আজিৰ পৰা, এইখিনিৰ বিষয়ে জনাবৰ বাবে আজি নাগৰিকসকলক, আমাৰ ৰঙিয়াৰ বিভিন্ন নাগৰিকসকলক ইয়াত আমন্ত্ৰণ কৰিছিলে আৰু তেখেতসকলক সাম্যক এক জ্ঞান দিয়াৰ কাৰণে ৰঙিয়া আৰক্ষী বিষয়াৰ ফালৰ পৰা মোক নিমন্ত্ৰণ কৰিছিলে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি পেলাই আজি মই ইয়াত আহি সাম্যক আজি জ্ঞানখিনি দিয়া হ'ল সেই তিনিখন আইনৰ ওপৰত। গতিকে খুব ভাল লাগিল। আৰক্ষী বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক তিনিটা আছিলে ভাৰতীয় ন্যায় সংহিতা, যিখন আগতে ইণ্ডিয়ান পেনেল কোড হিচাপে আছিলে। আনখন আছিলে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, আগতে আছিলে এখন CRPC হিচাপে আছিলে। আৰু এখন আছিলে ভাৰতীয় সাক্ষ্য অধিনিয়ম, যিখন আগতে সাক্ষ্য আইন হিচাপে আছিল, ইণ্ডিয়ান এভিডেন্স এক্ট হিচাপে আছিল। গতিকে এই তিনিখন আইন আজিৰ পৰা বলবৎ হ'ল আৰু এই তিনিখন আইনত কিনো নতুন কথা ইয়াত সন্নিৱিষ্ট কৰিছে সেই কথাখিনি আজি ইয়াত থুলমূলভাৱে অৱগত কৰা হ'ল নাগৰিকসকলক। গতিকে মই ভাবোঁ অসম চৰকাৰৰ যি প্ৰচেষ্টা, তাত ৰঙিয়া আৰক্ষী বিষয়াসকলে ইয়াৰ সহযোগিতাৰ ফলত এইটো এটা ভাল অনুষ্ঠান হ'ল। নাগৰিকসকলে ইয়াৰ পৰা ফলৱৰ্তী হ'ব, নাগৰিকসকলে ইয়াৰ পৰা উপকৃত হ'ব আৰু উপকৃত হোৱাৰ দ্বাৰাই আমাৰ এই যিটো ক্ৰিমিনেল জাষ্টিচ চিষ্টেম আছে, এই ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটোক আৰু অধিক সুদৃঢ় কৰিব। 1 জুলাই 2024 চন আজিৰ দিনটোত আমাৰ ভাৰত চৰকাৰে আইন প্ৰক্ৰিয়াৰ সময়ত এটা নতুন আমাক চবকে ভাৰতবাসীক আইন এটা দিছে। সেই আইন তিনিটা হ'ল ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। এই তিনিটা আইনে আগৰ যোনটো আমাৰ পুৰণি আইন কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ, তাৰপিছত ইণ্ডিয়ান পেনেল কোড আৰু ইণ্ডিয়ান এভিডেন্স এক্ট, এইকেইটা তিনিটা আইনক ৰিপিল কৰিব। আজিৰ তাৰিখৰ পৰা, আজিৰ দিনৰ পৰা যিমান অফেন্স হয় আজিৰ দিনত সেইটো এই তিনিটা নতুন আইনত ৰেজিষ্টাৰ হ'ব আৰু সেই তিনিটা আইনৰ মতে আমি তদন্ত কৰিম। এই আইন তিনিটাটো পিপল ফ্ৰেণ্ডলি, চিটিজেন চেন্ট্ৰিক আৰু জাষ্টিচ ফ্ৰেণ্ডলি। এই তিনিটা আইনৰ মেইন উদ্দেশ্যটো হৈছে ভাৰতক ন্যায় দিয়া। আগৰ আইনটো আছিলে পানিছমেণ্ট দিয়া, কিন্তু এই আইন তিনিটা হ'ল ৰাইজক ন্যায় দিয়া। আশা কৰোঁ যে আজি এই প্ৰগ্ৰামৰ দ্বাৰা ৰঙিয়াবাসী ৰাইজে মেছেজটো পাওক যে আজিৰ পৰাও ভাৰতৰ বেলেগ ষ্টেটৰ বেলেগ ডিষ্ট্ৰিক্টৰ নিচিনাকৈ আমাৰ ইয়াতো এই নতুন আইন তিনিটা ফ'ৰ্চ হ'ল, ইফেক্ট হ'ল। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।